মই জয়ন্ত শইকীয়া এজন আপোনাৰ ব্যৱসায়িক ইঞ্জিনিয়াৰ হয়। তাৰপিছতে মই দীপক বৰা বুলি আমাৰ কুৰাবাৰী সত্ৰ ওচৰৰ এজন কণ্ট্ৰেক্টৰৰ লগত কাম কৰি আছিলোঁ। তাৰপিছত কাম কৰি থাকোঁতে আপোনাৰ আজি মোৰ 2.5 বছৰমান পাৰ্টনাৰশ্বিপ কৰি ঠগিলে। তাৰপিছতে মোক এবাৰ আপোনাৰ বিহুৰ সময়তে 1 লাখ টকা এটা দিলে। তাৰপৰা বিয়া পতাৰ সময়ত 30,000 15,000 75,000 টকা দিলে মানে। পাৰ্টনাৰশ্বিপৰ কোনো হিচাপ নায়েই। তাৰপিছতে এতিয়া আপোনাৰ মোৰ পৰহি দিনা ছোৱালী এজনী হ'ল। ছোৱালীজনী হওঁতে মই তেখেতক ক'লোঁ যে আপুনি হেৰিয়ৰ ড্ৰেইনৰ বিলখন পালে ন, ফাইনেল বিলখন মোক টকা কেইটামান পাৰিলে সহায় কৰিব। তাৰপিছতে তেতিয়া ক'লে হ'ব ঠিক আছে, টেনশ্যন ল'ব নালাগে, মই আছোঁ নহয়। তাৰপৰা পৰহি দিনাখন ফোনটো ৰিচিভ কৰিলে। তাৰপিছত কালি তেনেকৈ ঠিক সেই ৰাতিপুৱা সময়তে মই ফোন কৰিছিলোঁ, বোলে মোৰ যোৱা অকণমান দেৰি হ'ব, পলম হ'ব। মই বোলো ঠিক আছে, পলম হ'লেও মোক পইচাকেইটা দিলেই হ'ল। তাৰপিছতে পলম হ'ব বুলি ক'লে। তাৰপিছত মই ফোন নকৰিলোঁ আৰু। তাৰপিছত ৰাতি আপোনাৰ প্ৰায় 2-3 বাৰমান ফোন মাৰিলোঁ, ৰিচিভ নকৰিলে। তাৰপৰা আজি ৰাতিপুৱা সময়ত ফোন কৰিলোঁ, মোৰ নাম্বাৰটোৰ পৰা ফোন কৰোঁতে ৰিচিভ কৰা নাই। তাৰপিছত আমাৰ ঘৰৰ মাৰ নাম্বাৰটোৰ পৰা ফোন কৰোঁতে ৰিচিভ কৰিলে। তাৰপিছত মোৰ খং উঠি আছিলে, মই গৈ পেলাই তেখেতৰ এটা কাম চলি আছে আপোনাৰ থাইছেন গ্ৰুপৰ আণ্ডাৰত, এই ৰজাবাৰী আমাৰ হেমন্তৰা গেৰেজত। তাৰপিছত গৈ পেলাই তাতে মই মোৰ একদম মাথাটো গৰম হৈ গৈছে। ছোৱালীজনী আছে ICUত, কেঁচুৱা ধেমালি নহয় এইবিলাক। তই পইচাটো যদি দিব নোৱাৰ, নিদিওঁ বুলি কৈ দিলেও মই শান্তি এটা পালোঁহেঁতেন। দিমকৈ আশা দি আছে, পইচাটো দিয়া নাই। তাৰপিছতে পইচাটো বিচাৰি যাওঁতে ওলটাই তাৰপিছতে মোক এতিয়া পিছত আকৌ ফোন কৰিলে, বোলে আচোন পইচাটো লৈ যাবি যাওঁ বুলি কওঁতে তাৰপিছত মোক এই লাঠি টুকুন লৈ পেলাই মাৰিবলৈ মানে খেদি উদ্যত হৈ আহিছে তেখেত। আৰু তেখেতৰ বহুত স্কেম আছে NIL ৰ ভিতৰত। কি কৰিছে মই সকলোবিলাক জানো। এই প্ৰথম এই এমপ্লয়মেণ্টত যিখিনি আপোনাৰ ডকুমেণ্টছ আছিলে, গোটেইখিনি ফল্ছ ডকুমেণ্টছ দি পেলাই এমপ্লয়মেণ্টৰ D কেটেগৰীত কাম ল'লে। তাৰপিছতে আপোনাৰ এই ৱৰ্ক অৰ্ডাৰ মিছেলিনিয়াছ জব, এইটো কি বুলি কয়, GDS ইউনিট চিভিল ৱৰ্কছ, সেইটো 4300717555 KAV 2608/2022 নামৰ যোনটো ৱৰ্ক অৰ্ডাৰ আছিলে, সেই ৱৰ্ক অৰ্ডাৰটোত গোটেই তেখেতে চিপছ আৰু চেণ্টৰ ইউজ সলনি গোটেই চেণ্ট গ্ৰেভেল দি পেলাই গোটেই ইউজ কৰিলে। আৰু তেখেতসকলৰ যিখিনি ডকুমেণ্টছ গোটেইখিনি ফল্ছ। তাত ভিতৰত একো বস্তুৱে তেওঁলোকে কিনি পেলাই নিয়া নাই। গোটেইখিনি স্কেম আৰু মানে ভিতৰত। আৰু তেখেতৰ হাতটো দীঘল। এই অলপ দিনৰ আগতে হাতী পুতিছিলে, হাতী পুতা কেছটোতো তেখেত একদম ডাইৰেক্ট জড়িত। মানে নিজৰ লাভৰ কাৰণে আহি পেলাই হাতীটো পুতিছে ইয়াত আহি। তাৰপিছত পিছত ফচিলত তেখেতে ক'লে যে মোৰ JCBখন পইচা দিছে, সেই বাবদ আনি পেলাই মই পুতিছোঁ। JCBখন দীপক বৰা আছিলে। মানে তেখেতৰ নহয়, একচুৱেলি বাকীকেইজন পাৰ্টনাৰে গম নাপায় মানে। তেখেতে মনে আনি মানে তেখেতৰ ফাৰ্ম দুখন, এখন হৈ গ'ল PNK ইলেক্ট্ৰিকেলছ, এখন হ'ল মেছাৰ্ছ DP ট্ৰেডাৰ্ছ। এই DP ট্ৰেডাৰ্ছৰ লাভৰ মানে বাবদ আনি পেলাই বাকী দুজন পাৰ্টনাৰক নোকোৱাকৈ ৰাতি আহি মনে হাতীটো পুতিলেহি। পুতি পেলাই লাষ্টত মানে JCBখন ফচি গ'ল। বাকীকেইজন পাৰ্টনাৰ গাত কোনো ধৰণৰ দায় দোষ নাই, মই যিমান দূৰ জ্ঞাত মানে নহয়, সিহঁতি গমেই নাপায়। তাৰপিছতে এই হাতীটো আনি ৰাতিৰ ভিতৰত পুতি দিলে। আৰু এতিয়া মোক মৃত্যু ভাবুকি দিছে, মানে মোৰ মোৰ মৃত্যু ভাবুকি দিছে। আৰু কিন্তু মোক সাক্ষী ক'বলৈ তাত কোনো এজন নাছিলে। গতিকে যিকেইজন আছিলে তেখেতৰে কৰ্মচাৰী, গতিকে মোৰ ফালে ক'বলৈতো কোনো নাই। আজি মই এজন বিল' পভাৰ্টি ঘৰৰ ল'ৰা হিচাপে আহি পেলাই এইখিনি কথা ক'বলগীয়া হৈছে। ঠিকাজনৰ নাম দীপক বৰা, ঘৰ তেওঁ কুৰাবাৰী সত্ৰ। NILত এতিয়া বৰ্তমান আপোনাৰ চাব কণ্টেক্ট কৰি আছে। এই LNTত কৰি আছে, ETP LNTত। তাৰপৰা আপোনাৰ আৰু বিজেন ৰূফ। মই NILক এটাই জনাম, যাতে এনেকুৱা ধৰণৰ কণ্ট্ৰেক্টৰবিলাকক অকণমান সাৱধান বাণী জনাই পেলাই তেখেতসকলক ব্লেকলিষ্ট কৰিব লাগে। আৰু যিখিনি কাম তেখেতসকলে কৰি আছে সেইখিনি অফলোড কৰি পেলাই আমাৰ দৰে যিখিনি দুখীয়া জনসাধাৰণ আছে তেখেতসকলক মুক্তি প্ৰদান কৰিব লাগে। আৰু এনেধৰণৰ কণ্ট্ৰেক্টৰ বহুত আছে তাত ৰিফাইনেৰীৰ ভিতৰত। মই দীপক বৰাৰ পৰা কি বিচাৰিম? যিখিনি দিলে তিৰস্কাৰ আৰু ঠাট্টা মস্কৰা, এজন ইঞ্জিনিয়াৰ হিচাপে মোক একো নালাগে। মোৰ পইচাখিনি যিখিনি প্ৰাপ্য আছিলে, সেই প্ৰাপ্য পইচা মজুৰি তেখেতে দিব নোৱাৰে, মই বুজি পালোঁ। কিন্তু মোক নালাগেও। কিন্তু মই এটা কথাই কওঁ যে মোৰ আজি ছোৱালীজনী যিটো অৱস্থা, যেনেকৈ যে ICUত পৰি আছে, এই পইচা যদি মোক কেইটামান বোলে টকা 5,000 হ'লেও আজি যদি দিলেহেঁতেন, আজি এইটো সময়ত মই বহুত মুক্তি পালোঁহেঁতেন মানে। মই গতিকে নুমলীগড় আমাৰ যিসকল উচ্চ পৰ্যায়ৰ বিষয়াসকল আছে তেখেতসকলক অনুৰোধ জনাইছোঁ, যাতে মোৰ এই যিটো প্ৰাপ্য মজুৰি বুলি ক'লে কি হ'ব ছাৰ, এতিয়া একদম সিটো বছৰ 2022 পৰা মই পাবলৈ আছে। আমাৰ চিকুৱেলত মোৰ হেৰিয়ে নোলায়, PF বুলিবলৈ নাই, ESIC বুলিবলৈ নাই। তেখেতসকলে তেনেকৈয়ে মোক কামত লগাই থৈছে। কিন্তু মই যিখিনি প্ৰাপ্য পইচা পাবলগীয়া আছে, সেই প্ৰাপ্য পইচাকেইটা দি যাতে মোক আৰু ধন্য কৰে। মই আইনৰ কাষ এতিয়ালৈকে চপা নাই, কিন্তু যদি জৰুৰত হয় মই তেতিয়া যাম আৰু।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা